বাবে 1950 চনৰ ইলিগেল ইমিগ্ৰেণ্টছ এক্সপালশ্যন এক্ট ইয়াক মুক্তভাৱে আৰু শক্তিশালীভাৱে প্ৰয়োগ কৰিবলৈ আমি জিলা আয়ুক্তসকলক অধিকাৰ দিম, যাৰ জৰিয়তে জিলা আয়ুক্তসকলে সন্দেহযুক্ত বাংলাদেশী 24 ঘণ্টাৰ ভিতৰত ৰাজ্যখনৰ পৰা বহিষ্কাৰ কৰাৰ অধিকাৰ লাভ কৰে। বাংলাদেশী মিয়াৰ দখলত থকা সেই 1 ইঞ্চি মাটিও আমি কাঢ়ি আনিম, তাকো আজি আমি নিৰ্বাচনী ঘোষণাপত্ৰত উল্লেখ কৰিছোঁ। জনজাতীয় লোক আৰু জনগোষ্ঠীয় লোকসকলক পৰম্পৰা আৰু তেওঁলোকৰ নীতি নিয়মক আওতাৰ বাহিৰত ৰাখি আমি ৰাজ্যত ইউনিফৰ্ম চিভিল কোড আমি লৈ আহিম, কিন্তু ষষ্ঠ অনুসূচী জনজাতীয় লোক আৰু জনগোষ্ঠীয়সমূহৰ ধৰ্মীয় আৰু সামাজিক পৰম্পৰাক আমি অকণো ক্ষতি নকৰাকৈ অসমত ইউনিফৰ্ম চিভিল কোড অনা হ'ব। লাভ জেহাদ আৰু লেণ্ড জেহাদৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰা হ'ব।